গোলাঘাট পৌৰসভাৰ বিশুদ্ধ খোৱা পানীৰ প্ৰকল্প মুকলি। গোলাঘাটবাসীলৈ বহাগ বিহুৰ বিশেষ উপহাৰ গোলাঘাট পৌৰসভাৰ। এতিয়া বজাৰতকৈ কিছু পৰিমাণে কম মূল্যত লাভ কৰিব মিনাৰেলযুক্ত 20 লিটাৰৰ পানীৰ কেন। আজি নিৰধাৰা নামেৰে 20 লিটাৰৰ পানীৰ কেনৰ প্ৰকল্প মুকলি কৰে গোলাঘাট পৌৰসভাৰ উপ-পৌৰপতি সীমান্ত বৰাই। এই সম্পূৰ্ণ প্ৰকল্পটো গোলাঘাট পৌৰসভাৰ অধীনত থাকিব। গোলাঘাটৰ যিকোনো ব্যৱসায়ী অথবা যিকোনো অনুষ্ঠানৰ বাবে বজাৰতকৈ কম মূল্যত লৈ যাব পাৰিব এই পানীৰ কেন। প্ৰকল্প উদ্বোধন অনুষ্ঠানত গোলাঘাটৰ 8 নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ অজয় ভৰালীকে ধৰি যথেষ্ট সংখ্যক লোক উপস্থিত থাকে। নিউজ ডেস্ক, গোলাঘাট ডায়েৰী। গোলাঘাটত আমাৰ পৌৰসভাৰ সজ্জনত বা পৌৰসভাৰ উদ্যোগত এটা নতুন পানী প্ৰকল্প 20 লিটাৰ পানীৰ প্ৰকল্প আজি শুভ উদ্বোধন কৰা হ'ল আৰু নাম নিৰ্ধাৰণ ৰখা হৈছে। আমি গোলাঘাট পৌৰসভাৰ পৰা এটা লক্ষ্য ৰাখিছিলোঁ যে গোলাঘাটৰ ৰাইজক বা দাঁতিকাষৰীয়া ৰাইজক যাতে আমি বিশুদ্ধ খোৱা পানী যোগান ধৰিব পৰা কিবা এটা ব্যৱস্থা কৰিব পাৰোঁ। আজিকালিতো বিয়াই সকামেই হওক বা বিভিন্ন অনুষ্ঠানত বা চৰকাৰী অনুষ্ঠানতো পানীৰ প্ৰয়োজনীয়তা থাকে। খোৱা পানী বিশুদ্ধ খোৱা পানী যদি আমি দিব পাৰোঁ সঁচাকৈ আমাৰ কাৰণে সৌভাগ্যৰ কথা হ'ব। আৰু সেই লক্ষ্য আগত ৰাখি আজিৰ পৰা 6 মাহমানৰ আগত গোলাঘাট পৌৰসভাই এই প্ৰকল্পটো স্থাপন কৰিছিলে, মানে সম্পূৰ্ণ কৰিছিলে। প্ৰজেক্টটো আগৰ পৰা হৈছিলে কিন্তু সম্পূৰ্ণ হোৱাটো 6 মাহমান হৈছিল। আমি গোলাঘাট পৌৰসভাৰ পৰা আচলতে নিজে চলাবলৈ অলপ অসুবিধা হয় কাৰিকৰী কাৰণত। সেইকাৰণে আমি আবেদনৰ ভিত্তিত গোলাঘাটৰে উদীয়মান ব্যৱসায়ী আৰু এই ব্যৱসায়ৰ লগতে জড়িত অতনু কুমাৰ গৌৰত্ব ডাঙৰীয়াক এই দায়িত্বটো প্ৰদান কৰা হৈছে যে তেখেতে প্ৰথম পৰ্যায়ত পৰীক্ষামূলকভাৱে এই প্ৰকল্পটো পৰিচালনা কৰিব বা তেখেতে যি খোৱা পানী আৰু এই খোৱা পানীৰ এটা বিশেষত্ব হৈছে যে ইয়াত মিনাৰেল এড হৈ থাকিব, এডেড মিনাৰেল ড্ৰিংকিং ৱাটাৰ। এই প্ৰকল্পটো তেখেতক চলাবৰ কাৰণে দিয়া হৈছে। আমি পৰীক্ষামূলকভাৱে প্ৰায় 6 মাহ তেখেতে চলাব। তাৰ পাছত আমি আকৌ ভাবিম বা আমি সিদ্ধান্ত ল'ম যে আমি কিদৰে এই প্ৰকল্পটো আকৌ আগুৱাই লৈ যাব পাৰিম। বহাগ বিহুৰ আগত, সঁচাকৈ ক'বলৈ গ'লে বহাগ বিহুৰ আগত বা ৰঙালী বিহুৰ আগত আমি গোলাঘাট পৌৰসভাই এটা উপহাৰ দিছোঁ বুলি আমি ক'ব পাৰিম যে খোৱা পানীৰ সমস্যাটো গোলাঘাট নগৰখনত আছে বা দাঁতিকাষৰীয়া অঞ্চলতো আছে। আমি ভাবিম যে ৰাইজে খুব কম মূল্যত যাতে পানীখিনি সুবিধা পায়, কিয়নো আমাৰ পৰ্যাপ্ত পৰিমাণে আমি যি ড্ৰিংকিং ৱাটাৰ ছাপ্লাই আমি গোলাঘাট পৌৰসভা দিব পৰা নাই সকলো ৰাইজক। আৰু যদি প্ৰয়োজন বোধ কৰে ৰাইজে খুব কম মূল্যত তেওঁলোকে এই পানী ল'ব পাৰিব। আৰু ইয়াতে আহি আমাৰ যি টাউনৰ একদম মাজমজিয়াৰ যিটো আমাৰ ডাবল পাৰ্কিং বা 2 ষ্ট্ৰীট পাৰ্কিঙৰ যি স্থান আছে তাৰে এটা কোনোতে প্ৰকল্পটো আছে। ইয়াৰ পৰা তেওঁলোকে ডাইৰেক্ট ইয়াৰ পৰা পানী ল'ব পাৰিব। হয়, মই প্ৰথমে আপোনালোকৰ চেনেলৰ যোগেদি আপোনাৰ এই যি গোলাঘাট ডায়েৰী, এই গোলাঘাট ডায়েৰীৰ যোগেদি মই সমগ্ৰ গোলাঘাটবাসীৰ লগতে অসমবাসীক আগন্তুক আমাৰ যি অসমীয়া জাতিৰ বাপতিসাহোন ৰঙালী বিহুৰ ওলগ জনাইছোঁ, শুভকামনা যাচিছোঁ। আৰু আজি গোলাঘাটৰ ৰাইজৰ বাবে এটি সুখবৰ, যিহেতু আমি গোলাঘাট পৌৰসভাই এটি পানীৰ প্ৰকল্প আমি গোলাঘাটৰ এই যি মাজমজিয়াত স্থাপন কৰিছিলোঁ। এই পানী প্ৰকল্প হৈছে এটা 20 লিটাৰ যিটো আমি কেন আমি ব্যৱহাৰ কৰোঁ বিভিন্ন সময়ত বিয়া সকাম বা অন্যান্য আমি মেলে মিটিঙে। এই যি 20 লিটাৰ পানীৰ কেন এক বিশুদ্ধ খোৱা পানীৰ যি মিনাৰেলযুক্ত, এই মিনাৰেলযুক্ত আমি এটা প্ৰকল্প আমি গোলাঘাট পৌৰসভাই আমি স্থাপন কৰিছিলোঁ। আৰু আজি এই 6 মাহৰ মূৰত আজি শুভ উদ্বোধন কৰি আমি ৰাইজৰ মাজলৈ মুকলি কৰি দিছোঁ। আমি আশা ৰাখিছোঁ এই যি একেবাৰে বিশুদ্ধ খোৱা পানী মিনাৰেলযুক্ত এই খোৱা পানী যি 20 লিটাৰ কেন গোলাঘাটবাসী ৰাইজে বিভিন্ন সময়ত অতি কম মূল্যত লাভ কৰিব। আৰু আপোনালোকৰ মাধ্যমেৰে আমি জনাব বিচাৰিছোঁ যে এই প্ৰকল্পৰ যি পানী, এই পানী আমি প্ৰথমেই যোৰহাট RRL অৰ্থাৎ ৰিচাৰ্চ চেণ্টাৰত আমি পৰীক্ষামূলকভাৱে পৰীক্ষা কৰিছিলোঁ। আৰু তেখেতসকলে এই পানী খাব পৰা উপযুক্ত বুলি চাৰ্টিফিকেট দিয়াৰ পাছতহে আমি এই প্ৰকল্পৰ কাম আমি আৰম্ভ কৰিছিলোঁ। আৰু আজি সেই প্ৰকল্পৰ পানী আমি শুভ উদ্বোধন কৰিছোঁ আৰু গোলাঘাটবাসী ৰাইজৰ মাজলৈ আমি এই 20 লিটাৰ যি কেন, এই কেন আমি মুকলি কৰি দিছোঁ।